দেবতা উলটি কত যুগ পাৰ হৈ গল কিবা আশাত তেওঁ অনাহাৰে অনিদ্ৰায় কটাইছে দিন বুজিব পৰা নাই একোকে মই তপস্যাত আপোন পাহৰা জয় শিৱ শম্ভুনাথ জয় কয়াদুখতে জয় দৈত্যৰাণীৰ কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা মই আনিলো ফুলৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোৱেই নালাগে তোমাৰ এই মংগলৰ বাবে মই নিজেই আহি চাপিছো ওচৰ মোৰ মংগলৰ বাবে হয় দেৱী মই একো বুজা নাই দেৱ সকলো ভাঙি পাতি কোৱা শুনা তেন্তে দৈত্যৰ পতেশ্বৰী কোৱা ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামী হিৰণ্যকশিপুৰে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখতে কি কি কলা তুমি দেৱ মোৰ স্বামীয়ে নিজ প্ৰাণ হেৰুৱালে মিছা 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 কথাত মই নিদিওঁ প্ৰত্যয় কোন কোন তুমি শত্ৰু দানৱৰ দেৱী বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ স্বচক্ষে মই দেখিলো তোমাৰ স্বামী শৰীৰত অস্থি চৰ্ম একোৱেই নাই মিলি গল সকলো ধৰাৰ বৈক্য ঢাকিল সৰ্বশৰীৰ উই পৰুৱাই ইমানৰ পাছতো ভাবিছানে দেৱী জীয়াই আছে তোমাৰ স্বামী শান্ত হোৱা দেৱী স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব দেৱী তোমাৰ গৰ্ভজাত সন্তান দেৱী আৰু তাৰ বাবে দেৱৰাজ পুৰন্দৰ আজি চাপিছে ওচৰ দেৱৰাজ মোৰ চাপিছে ওচৰ দেৱী কিন্তু কিন্তু নাজানানে তুমি বিপ্ৰবৰ দানৱৰ ঘোৰ শত্ৰু সেই স্বৰ্গৰ দেৱ পুৰন্দৰ ঘোৰ শত্ৰু হয় এই দানৱ জগতত কেনেকৈ মংগল কামনা কৰিব মিছা তুমি ভুল বুজিছা দেৱী কাহানি উদ্ভৱ নাই শত্ৰুৰূপে দেৱ পুৰন্দৰে দানৱ বংশ কিন্তু কি কৰিবা দেৱী বাৰে বাৰে সেই দৈত্য সমাজে বিপৰ্যয় লগাই মোৰ স্বৰ্গ দেৱী মোৰ স্বৰ্গ অতপৰে তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত মই সেই সৎমানৱে দেৱা পুৰন্দৰ
তোমাৰে কল্যাণৰ বাবে নিব বিচাৰো মই তোমাক অমৰাৱতীপুৰলৈ। তুমি তুমি সেই দেৱপুৰ নন্দৰ এই দেৱপুৰন্দৰ শত্ৰু শত্ৰু তুমি দানৱ কুলৰ শত্ৰু তুমি দৈত্য জগতৰ শত্ৰু স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। এতিয়াই এই স্থান ত্যাগ কৰা। প্ৰহৰী 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 মাতা মাতা দেৱী উচ্চ উচ্চ মাতা পাহাৰে দুৱাৰী কোনো নাই আজি জীৱিত নহয়। সকল দেৱতাই দিছে মৃত্যুৰ দণ্ডনা। দেৱী অতি হিংসাৰ দাবানল আজি পুৰাব আজি এই দেৱপুৰন্দৰে। দেৱী বলা দেৱী বিলম্বই ঘটাব বিপৰ্যয়। বলা বলা দেৱী বলা। এই দৈত্যৰ ৰমণীক নকৰিবি স্পৰ্শ। নালাগে সেইবোৰ কথা দেৱী, নালাগে সেইবোৰ কথা। পাতি হিংসাৰ দাবানলে ইন্দ্ৰৰ তাতে জ্বলিব লাগিছে। ইন্দ্ৰ আজি মহাকাল বলা বলা বলা। এনেদৰে অত্যাচাৰ কৰি ৰক্ষা ক'ত পাবি? নালাগে এইবোৰ কথা দেৱী। বলা বলা দেৱী বলা। এনেভাবে মতিছন্ন হয়ে পরের স্ত্রী হরণ করিছা তাকে বলে রে সি পুরন্দরে এনে কাচ্ছ অতি অশুভন। এবার কি তাৰ আগতে চাই লোৱা কোন সেই ৰমণী দেৱতাৰ শিৰখতটো। দেৱতাৰ শিৰখতটো হিৰণ্যকশিপুৰে ব্ৰহ্মাক আৰাধনা কৰি জহি প্ৰাণী নিঃশেষ হৈ গ'ল। আৰু তেওঁ এই পত্নী এই কয়াধু গৰ্ভৱতী অজনী সম্ভাৱা। তেওঁ গৰ্ভ নষ্ট কৰি দানৱৰ বংশ সমুলংশে নাশ কৰি চিৰশান্তি লভিব ইন্দ্ৰই, চিৰশান্তি লভিব বিশ্বই। জানিব পাৰো নে কোনে দিলে তোমাকে এই সমাচাৰ? যাৰ তপু বলে আতংকৰ কৰিছে সৃজন, যাৰ যুগবল দেখি যুগেশ্বৰ চিন্তিত নিজেই, সেইহেন হিৰণ্যকশিপু ইমান সহজে পাৰিবনে যা যাব ধৰাৰ বক্ষত? অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সসন্মানেৰে এৰি দিয়া তুমি কয়াধু ৰাণীক। তাৰ উপৰি দেৱৰাজ আজি তুমি যাক বলেৰে হৰণ কৰি আনিছা তেওঁৰ এই গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী মহাভাগৱত। পুৰন্দৰ
তুমি হে নালাগে তোমার দলে লক্ষ লক্ষ দেবতার বজ্র প্রহারে কদাপিত নোৱাৰে ৰাখিব সেই মহান বৈষ্ণৱ। এতিয়া যোৱা দেৱেন্দ্ৰ, তুমি স্বৰ্গপুৰীলৈ উভতি যোৱা। দেৱঋষি, মোক মোক ক্ষমা কৰিব। নাজানি নুশুনি দেৱঋষি, কৰিলো খুব অপৰাধ দেৱঋষি, মোক ক্ষমা কৰি দিব দেৱঋষি। দেৱী, মোক ক্ষমা কৰিব দেৱী, মোক ক্ষমা কৰিব। দেৱেন্দ্ৰ, নারায়ণ আপুনি মোৰ পিতৃ তুল্য, বচালে অভিজ্ঞানী, বচালে মোক আজি, উদ্ধাৰ কৰিলে বিপদৰ পৰা। হে দেৱ, নাহে মানে স্বামী মোক থাকি আপোনাৰে চৰণ। বলা কয়া বলা, নাহে মানে ৰাজা হিৰণ্যকশিপু, থাকিবা নিৰ্ভয় তুমি মোৰ আশ্ৰমত। তুমি কোনো চিন্তা নকৰিবা কয়াধু। এই যে দেখিছা সংসাৰ, এই সংসাৰৰ আছে জানো কিবা পাৰাপাৰ? নাই কয়াধু, এই সংসাৰৰ কোনো পাৰাপাৰ নাই। আৰু এই সংসাৰত যিবোৰ বস্তু দেখিছা, এই সকলোবোৰ অসাৰ, সাৰ মাত্ৰ হৰিৰ নাম। শুনা কয়াধু, হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত হরি নামে হরি নামে হরি নামে গতি হরি নাম ভগতর কেবল ভগতি। মায়ারে আবরাই সুন্দর সংসার, এই সমস্ত জীৱ জগত কেৱল মায়াৰে আৱৰি আছে কয়াধু। হয় দেৱ, যত দেখা সৰাচৰ হৰিময় নিৰন্তৰ হৰিত পৃথক কেহুনুহে যিজন ভগতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে। যিজন ভগতিহীন, যাৰ অন্তৰত প্ৰভু ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা নাই, ভক্তি নাই, সিজনৰ গতি নাই। এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে কেৱল মাত্ৰ ভক্তি। এই ভক্তি আকৌ একাশীবিধ। এই একাশীবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন আদিকে কৰি ৯বিধ ভক্তিক শ্ৰেষ্ঠ বুলি কোৱা হয়। আকৌ এই ৯বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক মূল ভক্তি হিচাপে গণ্য কৰা হৈছে। শুনা কয়াধু, যদ্যপি ভকতি নব বিধমান
বোলাই এনেদৰে মই তোমাক নিতৌ শ্ৰীহৰিৰ মহিমা শ্ৰৱণ কৰাই যাম আহাই এতিয়া আমি খন্তেক আশ্ৰমত বিশ্ৰাম কৰোগৈ বলক দেৱকী হৰি